শোণিতপুৰ আৰক্ষীৰ বৃহৎ সফলতা নতুন সশস্ত্ৰ সংগঠন গঠনৰ ষড়যন্ত্ৰ ফাদিল সশস্ত্ৰ সংগঠন খোলাৰ প্ৰস্তুতি চলাইছিল একাংশই অস্ত্ৰসহ 7 যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ঢেকিয়াজুলিৰ খাউলাৰ ৰংচন্দি গাঁৱত চলিছিল অভিযানত পিস্তল গুলি দুটাকৈ ৱাকিটকি 5টা মোবাইল জব্দ কৰা হৈছে লগতে হস্তনিৰ্মিত বন্দুক আৰু চুকাস্ত্ৰ আদি জব্দ কৰিছে আৰক্ষীয়ে অৰুণাচল সীমান্তৰ চপাই নদীৰ কাষত নিৰ্মাণ কৰা হৈছিল শিবিৰো সেই শিবিৰসমূহ ধ্বংস কৰি দিয়া হৈছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ শোণিতপুৰ আৰক্ষীৰ বৃহৎ সফলতা নতুন সশস্ত্ৰ সংগঠন গঠনৰ ষড়যন্ত্ৰ ফাদিল হৈছে উল্লেখযোগ্য যে সশস্ত্ৰ সংগঠন খোলাৰ প্ৰস্তুতি চলাইছিল একাংশ যুৱকে অস্ত্ৰসহ 7 গৰাকীকৈ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে ঢেকিয়াজুলিৰ খাউলাৰ ৰংচন্দি গাঁৱত আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই অভিযান কালত পিস্তল লগতে গুলি দুটা ৱাকিটকি 5টাকৈ মোবাইল জব্দ কৰা হৈছে লগতে হস্তনিৰ্মিত বন্দুক চুকা অস্ত্ৰ আদিও আৰক্ষীয়ে জব্দ কৰিছে অৰুণাচল সীমান্তৰ চপাই নদীৰ কাষত নিৰ্মাণ কৰা শিবিৰো ধ্বংস কৰিছে আৰক্ষীৰ দলটোৱে যোৱা নিশা গোপন সূত্ৰ এটাৰ পমখেদি আমাৰ শোণিতপুৰ আৰক্ষীৰ ঢেকিয়াজুলি আৰক্ষী থানা আৰু ৰাক্ষসমাৰী আৰক্ষী চকীৰ আৰক্ষীৰ দল ৰংচন্দ্ৰী গাঁও খাউলা চেণ্টাৰৰ ওচৰত তাতে তলাচী চলায় সেই তলাচীত দুটাকৈ 7.65 mm পিস্তল 16 জাই গুলি দুটা ৱাকিটকি সেট 5টা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাতিপুৱালৈকে চলি থকা এই অভিযানত গব্ৰা বসুমতাৰী মাজবাটৰ ৰোহিত বসুমতাৰী ঢেকিয়াজুলিৰ আখেপ বসুমতাৰী অৰুণবাৰী পুলিচ ষ্টেচন ঢেকিয়াজুলিৰ তেওঁলোকক 3জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় তেওঁলোকৰ প্ৰাৰম্ভিক সোধপোছৰ ভিত্তিত আমি আৰু কেইটামান নাম পাওঁ সেই ভিত্তিত ৰুবুল বড়ো এলায়েছ পাণ্ডে তেখেতক আমিনগাঁৱৰ পৰা কামৰূপ আৰক্ষীৰ সহায়ত কৰায়ত্ব কৰা হয় আৰু আনচুলা ইছলাৰী চিৰাঙৰ তেখেতক ৰুণিখাটাৰ পৰা চিৰাং আৰক্ষীৰ সহায়ত আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ এওঁলোকৰ ইণ্টাৰোগেশ্যনৰ ভিত্তিত তেওঁলোকে নতুনকৈ সাজি তোলা এটা অস্থায়ী কেম্প থেৰাইবিল চপাই নদীৰ ওচৰত অৰুণাচলৰ ফুটহিলছত আমি বিচাৰি উলিয়াবলৈ সক্ষম হওঁ আৰু তাৰ পৰা আফতাৰচান নাৰ্জাৰী 1 নং চালবাৰী বেলতল চিৰাঙৰ আৰু ফিলিপ বসুমতাৰী হাতীজাৰ দাঁতগাড়ী ৰুণিখাটা চিৰাঙক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ তেওঁলোকৰ পৰা দুটাকৈ হস্তনিৰ্মিত অৰ্থাৎ কাণ্ট্ৰি মেড ৰাইফেল দুটা খুকুৰি দুটা মোবাইল ফোন আৰু টৰ্চ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আমাৰ এই অভিযান এতিয়াও অব্যাহত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ